নমস্কাৰ দৰ্শক স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ জেনেৰেল সায়েন্স সাবজেক্টৰ এনুৱেল এক্সামিনেশ্যন 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটাৰ এনসাৰ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 SI unit of density is ঘনত্বৰ SI একক হ'ব ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন ডি Next question number 2 47 degree centigrade কেলভিনত প্ৰকাশ কৰিব দিছে ইয়াতে 47 ডিগ্ৰী সেন্টিগ্ৰেডক যদি হে আমি কেলভিনত প্ৰকাশ কৰো তেতিয়া হলে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপচন বি 320 কেলভিন নেক্সট কোৱেশ্চন নম্বৰ 3 গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা ইয়াতে অপচন দিছে অপচন এ ফিউজন বা গলন অপচন বি সাবলিমেশন বা ঊৰ্ধ্বপাতন অপচন সি ইভাপোৰেশন বা বাষ্পীভৱন অপচন ডি কনডেনসেশন বা ঘনীভৱন ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ঘনীভৱন গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থা প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াটোৰ নামটো হৈছে ঘনীভৱন নেক্সট কোৱেশ্চন নম্বৰ 4 মমবাতি এডাল পুৰোতে কি পৰিৱৰ্তন ঘটে ইয়াতে কাৰেক্ট আনসাৰ হ'ব মমবাতি এটা পুৰোতে ভৌতিক আৰু ৰাসায়নিক দুই ধৰণৰ পৰিৱৰ্তন ঘটে both physical and chemical sense occur ঠিক আছে গতিকে হয় গতিকে ইয়াতে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 5 এটা মৌল X দ্বিযোজী আৰু আন্তঃমৌল Y চতুৰ্যোজী এই দুটা মৌলৰ গঠিত যৌগটো হ'ব ইয়াতে কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপচন সি X to Y নেক্সট কোৱেশ্চন নম্বৰ 6 তলৰ যৌগবিলাকৰ ভিতৰত কোনটো যৌগৰ আণবিক ভৰ 111 U এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অপচন ডি নেক্সট কোৱেশ্চন নম্বৰ 7 তলত দিয়াবোৰৰ বাবে শুদ্ধ সংযোগবোৰ কোনটো ইয়াতে মিলাব দিছে তোমালোকৰ মিলালে তোমালোকৰ ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ঠিক আছে অৰ্থাৎ এ টোৰ লগত তোমালোকৰ 2 মিলিব এ টোৰ লগত 2 দেন তোমালোকৰ বি টোৰ লগত 1 দেন সি টোৰ লগত তোমালোকৰ হ'ব 4 ঠিক আছে সি টোৰ লগত 4 আৰু ডি টোৰ লগত হ'ব 3 ঠিক আছে গতিকে অপচন তোমালোকৰ সি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো মৌলই বহু পাৰমাণৱিক অণু বুজায় বহু পাৰমাণৱিক অণু ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 14C6 আৰু 14N7 কাৰ উদাহৰণ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি আইসোবাৰ্স বা সমভাৰী ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 ওয়ান মেজৰ অসমীয়াত পঢ়ি দিছো ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ এটা মুখ্য সীমাবদ্ধতা হ'ল যিটো ব্যাখ্যা কৰিব নোৱাৰিছিল ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন বি ষ্টেবিলিটি অফ এটম পৰমাণুৰ স্থিৰতা নেক্সট কোৱেশ্চন নম্বৰ 11 যদি z = 17 হয় তেন্তে মৌলটোৰ সাংকেতিক নাম আৰু যোজ্যতা হ'ব ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি ক্লোৰিন আৰু ইয়াৰ যোজ্যতা হ'ব 1 ঠিক আছে অপচন বি ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 12 তলৰ কোনটো আয়নৰ পাৰমাণৱিক গঠনৰ নক্সা এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 13 লিভিং সেল ওয়াজ ফাৰ্স্ট অবজাৰ্ভড বাই বা জীৱিত কোষ প্ৰথমতে নিৰীক্ষণ কৰিছিল ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি লিউৱেনহুক ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 14 উদ্ভিদৰ অংশসমূহক নমনীয়তা প্ৰদান কৰা কলাবিধ হ'ল ইয়াতে কাৰেক্ট আনসাৰটো হ'ব উদ্ভিদৰ অংশসমূহক নমনীয়তা প্ৰদান কৰা কলাবিধ হ'ল কলেনকাইমা অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 15 প্ৰকোষ কেন্দ্ৰীয় জীৱবোৰ কোন ৰাজ্যৰ অন্তৰ্গত প্ৰকোষ কেন্দ্ৰীয় জীৱবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্গত অপচন সি হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 16 ফ্লোএমত থকা মৃতকোষ হ'ল ফ্লোএমত থকা মৃতকোষটো হৈছে ফ্লোএম তন্ত্ৰ অপচন বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 17 মাছ উভচৰ সৰীসৃপ আৰু পক্ষী কোনটো গোটৰ অন্তৰ্ভুক্ত অপচন এ অমেৰুদণ্ডী অপচন বি মেৰুদণ্ডী অপচন সি সন্ধিৱতী প্ৰাণী অপচন ডি স্তন্যপায়ী প্ৰাণী আৰু কাৰেক্ট আনসাৰটো হ'ব যে মাছ উভচৰ সৰীসৃপ পক্ষী আদি মেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ অপচন বি
কুৱেশ্যন নম্বৰ 18 এম ভৰৰ বস্তু এটাৰ ওপৰত এফ বল প্ৰয়োগ কৰা হ'ল চিত্ৰত দেখুওৱা ধৰণে হৰণ এছ পশ্চিমৰ পৰা পূবলৈ হৈছে নক্সাবোৰ ভালদৰে নিৰীক্ষণ কৰি বলে প্ৰয়োগ কৰা ঋণাত্মক কাৰ্য সম্পাদনৰ শুদ্ধ বিকল্প বাছনি কৰা ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি হ'ব ইয়াতে কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 19 স্থিৰাৱস্থাৰ পৰা আৰম্ভ কৰা বস্তু এটাৰ গতি শক্তিৰ পৰিৱৰ্তন শুদ্ধ বিকল্পটো হ'ল ইয়াতে হ'ব শুদ্ধ বিকল্পটো হ'ব পজিটিভ অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 20 তলত দিয়া কোনটো বিকল্প বস্তু এটাৰ স্থিৰাৱস্থাৰ অৱস্থান সময়লেখ ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন এ ঠিক আছে অপশ্যন এ চিত্ৰটো নেক্সট কুৱেশ্যন নম্বৰ 21 জড়তাৰ গুণ অধিক পোৱা যায় অপশ্যন দিছে এটা ফুটবল এখন ট্ৰাক এখন কিতাপ এটা 5 টকীয়া মুদ্ৰা ইয়াতে কাৰেক্ট এনসাৰ হ'ব জড়তাৰ গুণ অধিক পোৱা যায় এখন ট্ৰাকৰ ওপৰত অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 22 ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কাৰ্য কৰে বিপৰীত দিশত ভিন্ন ভিন্ন বস্তুত অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনসাৰ ঠিক আছে বিপৰীত দিশত ভিন্ন ভিন্ন বস্তুত নেক্সট কুৱেশ্যন নম্বৰ 23 মাধ্যাকৰ্ষণিক ত্বৰণ নিৰ্ভৰ কৰে ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন এ মাছ অফ দি ফ্ৰী ফল অবজেক্ট মুক্তভাৱে অধগমন হোৱা বস্তুৰ ওপৰত মাধ্যাকৰ্ষণ ত্বৰণটো নিৰ্ভৰ নকৰে মুক্তভাৱে অধগমন হোৱা বস্তুৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 24 চাপৰ এছআই একক হ'ব ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 25 এটা মেচিনে 1 মিনিটত 600 জুল কাৰ্য কৰে মেচিনটোৰ ক্ষমতা কিমান ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি নহয় ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি 10 ওয়াট ঠিক আছে 600 আমি 60 ৰে হৰণ কৰি দিম গতিকে ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি 10 ওয়াট নেক্সট কুৱেশ্যন নম্বৰ 26 তলৰ কোনটো শব্দ তৰংগৰ এটা বৈশিষ্ট্য নহয় ইয়াতে কাৰেক্ট এনসাৰ হ'ব তোমালোকৰ অপশ্যন সি ব্ৰাইটনেছটো শব্দ তৰংগৰ এটা বৈশিষ্ট্য নহয় বাকি ফ্ৰিকুৱেন্সি হোক এম্প্লিটিউড হোক বা স্পীড হোক এই সকলোবিলাক শব্দ তৰংগৰ একোটা বৈশিষ্ট্য কিন্তু ব্ৰাইটনেছটো নহয় গতিকে ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি ব্ৰাইটনেছ বা উজ্জ্বলতা নেক্সট কুৱেশ্যন নম্বৰ 27 শব্দ বায়ুত কি ৰূপত সঞ্চালন হয় ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত এইটো সঞ্চালন হয় নেক্সট কুৱেশ্যন নম্বৰ 28 এক নিৰ্দিষ্ট উষ্ণতাত তলৰ কোন বস্তুৰ মাজেদি শব্দৰ গতি সৰ্বাধিক অপশ্যন এ বায়ু অপশ্যন বি ওয়াটাৰ বা পানী অপশ্যন সি আইৰণ বা ল অপশ্যন ডি ভেকুৱাম বা শূন্যস্থান ইয়াতে কাৰেক্ট এনসাৰটো হ'ব এক নিৰ্দিষ্ট উষ্ণতাত আইৰণৰ বস্তুৰ মাজেদি শব্দৰ গতি সৰ্বাধিক হয় অপশ্যন সি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 29 স্পষ্ট প্ৰতিধ্বনি শুনিবলৈ হ'লে শব্দৰ উৎসৰ পৰা প্ৰতিবন্ধকৰ ন্যূনতম দূৰত্ব কিমান ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 17.2 মিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 30 নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম কিহৰ উদাহৰণ নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কিহৰ উদাহৰণ অপশ্যন এ মাইক্ৰনিউট্ৰিয়েন্টছ বা ক্ষুদ্ৰমাত্ৰিক অনুপোষক অপশ্যন বি মেক্ৰনিউট্ৰিয়েন্টছ বা মুখ্য অনুপোষক অপশ্যন সি এ আৰু বি দুয়োটাই অপশ্যন ডি নান অফ দি এবভ তোমালোকৰ নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম হৈছে মেক্ৰনিউট্ৰিয়েন্টছ বা মুখ্য অনুপোষকৰ উদাহৰণ নেক্সট কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো শস্য উৎপাদনৰ বৃদ্ধিৰ বাবে আটাইতকৈ সঠিক বিকল্প অপশ্যন এ শস্যৰ উৎকৰ্ষ সাধন অপশ্যন বি শস্যৰ উৎপাদনৰ উৎকৰ্ষ সাধন অপশ্যন সি শস্যৰ ৰক্ষণাবেক্ষণ ব্যৱস্থাপনা অপশ্যন ডি অল অফ দি এবভ ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি অৰ্থাৎ গোটেইকেইটাই সত্য বা শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 32 আছিল লেগহৰ্ণ কিহৰ সৈতে সম্পৰ্ক ইয়াতে কাৰেক্ট এনসাৰটো হ'ব আছিল লেগহৰ্ণ তোমালোকৰ হাঁহ কুকুৰা পালনৰ লগত সম্পৰ্কিত অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 33 তলৰ কোনটো এটা অপতৃণৰ উদাহৰণটো হৈছে অগৰা ঠিক আছে অপতৃণৰ উদাহৰণ হৈছে অগৰা বাকি এইবিলাকটো শস্য হয় ন তৃণ হয় ভাল হয় মেংগো হোক আম হোক বা ধান হোক গতিকে অগৰাটো হৈছে তোমালোকৰ এটা অপতৃণৰ উদাহৰণ গতিকে অপশ্যন বি টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 34 ওজন স্তৰৰ ক্ষয়ৰ বাবে মূলতঃ দায়ী কোনটো ওজন স্তৰৰ ক্ষয়ৰ বাবে মূলতঃ দায়ী হৈছে ক্লৰ'ফ্লুৰ'কাৰ্বন অপশ্যন সি নেক্সট তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় এইটো একেবাৰে সহজ কুৱেশ্যন অপশ্যন সি প্লাষ্টিক প্ৰাকৃতিক সম্পদ নহয় নেক্সট কুৱেশ্যন নম্বৰ 36 ৰোগ জীৱাণু সাধাৰণতে আমাৰ দেহত কেনেকৈ প্ৰৱেশ কৰে ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ আহাৰ পানী আৰু বায়ুৰ জৰিয়তে অপশ্যন এ নেক্সট 37 নম্বৰ কুৱেশ্যন চিতাকৰণে কি কৰাত সহায় কৰে একেবাৰেতো জানোৱে আমিতো ৰোগ প্ৰতিৰোধ কৰাত চিতাকৰণে সহায় কৰে অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 38 কুৱেশ্যনটোৰ
কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 39 শক্তিৰ বাণিজ্যিক একক হ'ল ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি কিলোৱাট ঘণ্টা নেক্সট কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 40 জীৱজগতৰ শ্ৰেণী বিভাজনৰ সঠিক শৃংখলাটো ওপৰৰ পৰা তললৈ হ'ল ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন বি প্ৰথমতে ওপৰৰ পৰা তললৈ প্ৰথমতে ৰাজ্য বিভাগ শ্ৰেণী বৰ্গ গোত্ৰ গণ প্ৰজাতি ওকে অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 41 ৰ পৰা 45 লৈ থকা দাবী আৰু যুক্তিবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি লোৱা 41 যেটো কুৱেশ্যন আছে 41 কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ both a and r are true and r is the correct explanation of a 41 কুৱেশ্যনটো অপশ্যন এ হ'ব নেক্সট 42 কুৱেশ্যন এটা সেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 2n স্কয়াৰ এইটোও শুদ্ধ আৰু n হৈছে কক্ষপথৰ সংখ্যা এইটোও শুদ্ধ গতিকে both a and r are true and r is the correct explanation of a হ'ব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 43 শক্তিৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি এইটো একেবাৰে শুদ্ধ এই নিয়মটো শক্তি সংৰক্ষণৰ নিয়ম নামেৰে জনা যায় এইটোও শুদ্ধ গতিকে both a and r are true and r is the correct explanation of a অৰ্থাৎ অপশ্যন এ হ'ব 43 কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 44 বাদ্যযন্ত্ৰৰ শব্দ নিৰ্দিষ্ট কম্পনাংকত হয় এইটো হৈছে ভুল বাকি ইনস্ট্ৰুমেন্ট আর ডিজাইন বাই ইনস্যুৰিং কনসিস্টেন্ট এইটো হৈছে শুদ্ধ গতিকে এইটো চাবলৈ গ'লে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ অপশ্যন ডি A is false but R is true. Next question number 45 পখিলা সন্ধিৱতী প্ৰাণীৰ অন্তৰ্গত এইটো শুদ্ধ নেক্সট পখিলাৰ দে দ্বিপাৰ্শ্বিকভাৱে সমমিত আৰু ঠেং সন্ধিযুক্ত হয় এইটো শুদ্ধ গতিকে ইয়াতে A and R both are true and R is the correct explanation of A গতিকে অপশ্যন এ টো হ'ব ইয়াতে কাৰেক্ট এনসাৰ 45 নম্বৰ কুৱেশ্যনটোৰ নেক্সট তোমালোকৰ সেকশন বিট 46 over 65 লৈ 2 মাৰ্কৰ কুৱেশ্যন আছে 18টা বাকি তোমালোকে কুৱেশ্যন কেইটা চাই লোৱা বাকি তোমালোকৰ ছবি আঁকিব আহিছে প্ৰাণী কোষৰ চিত্ৰ এটা আঁকি অংশসমূহ চিনাক্ত কৰিব দিছে মাইটকণ্ড্ৰিয়া কোষ পৰক কোষ কেন্দ্ৰ গলজি সংঘ এইখিনিয়ে গতিকে তোমালোকে এইখিনি চাই ল'বা কুৱেশ্যনবিলাক খুব ধুনীয়াকৈ তো আজিলৈ ইমানে ধন্যবাদ